ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। আত্মনিৰ্ভৰশীল আঁচনি টকা কেতিয়ালৈ দিব, কোনসকলে পাব, প্ৰথম পৰ্যায়ৰ পৰা যিসকলে পাই আহিছিলে তেওঁলোককো দিয়াৰ কথা সাঙুৰি লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। তেওঁলোকে কোনসকলে পাব বা কি হ'ব কি নহ'ব, নিজে এইখিনি ক্ষেত্ৰত কেতিয়া পাৰ কেনেদৰে পাব, জিলা ভিত্তিত এইখিনি সকলোখিনি। চ' আছামিজ ব্লগাৰ PK ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। তো এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনালে যে এই যে অহা মাঘ বিহু পৰা অৰ্থাৎ জানুৱাৰীত সেইখিনি তাৰ পিছৰ পৰা পৰ্যায়ক্ৰমে কি কৰা হ'ব, সেইখিনি জিলা ভিত্তিত তেনেদৰে সেইখিনি সকলোখিনি এটা চিডিউল বনোৱা হ'ব, ক'ত কোন জিলাত কেতিয়া পাব, কোনসকলে পাব নাপাব, কেনেকুৱা ধৰণৰ কি হ'ব। তো এইখিনি কামবিলাক তেনেদৰে কৰি যোৱা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। তো এই যে জিলাসমূহ ভিত্তিত দিব, তো কোন জিলাই কেতিয়া পাব আগন্তুক সময়তহে গম পোৱা যাব। এতিয়ালৈকে কোনো ধৰণৰ এইখিনি এতিয়া নিৰ্দিষ্ট কোনটো জিলাই কোনটো তাৰিখত পাব সেইখিনি কোৱা নাই। কিন্তু কথাটো এইটো যে বহুতে সুধি আছে যে আমি কেনেকৈ গম পাম বা মই চিলেক্ট হৈছোঁ নহৈছোঁ। এইখিনি ক্ষেত্ৰত আপোনালোকে চাওক, প্ৰথম যিসকলে পৰ্যায়ত তেনেদৰে দিয়া হৈছিলে সেইসকলেতো নিজেই তেওঁলোকৰ মোবাইললৈ মেছেজ এটা গৈছিলে, মোবাইললৈ ফোন এটা গৈছিলে, আৰু যেতিয়া এইখিনি লিষ্ট প্ৰকাশ পাব আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যেতিয়া টকা দিয়া লিষ্ট প্ৰকাশ পাব, কোন জিলা কেতিয়া দিব, তেতিয়াই এই আপোনালোকৰ সকলোখিনি তথ্য ওলাই পৰিব। আৰু ইয়াৰ লিষ্টখন যেতিয়া ওলাব তেতিয়াতো গম পাব আপোনালোকে কোন জিলাত কেতিয়া দিয়া। তাৰ উপৰি আপোনালোকৰ যিটো নেকি ইমেইল ID দিয়া আছে তাত গম পাব আপোনালোকে, নহ'লে ফোন কল যাব আপোনালোকৰ, নহ'লে আপোনালোকৰ তাতে SMS যাব। তো তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। তো তেতিয়া আৰু কোনো ধৰণৰ চিন্তা কৰাৰ বিষয় নাই, আপোনালোকে যে কেতিয়া পাব, কোনসকলে পাব। আৰু বাকী যিসকলে ভালটো হৈছে আপোনালোকে এক্সামবিলাক তেনেদৰে আপোনালোকৰ গমেইটো পাইছে। আৰু প্ৰথম পৰ্যায়ৰ সকলোকে দিয়া হ'বনে নহয়, প্ৰথম পৰ্যায়ৰ যিসকলে তেনেদৰে সেইখিনি টকাটো পাইছিলে সকলোকে দিয়া হ'ব। কাৰণ কেলৈ সকলোৱে সেইখিনি এই যি টকাটো আত্মনিৰ্ভৰশীল আঁচনি টকাটো নিজে স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল হ'বৰ বাবেহে দিয়া হৈছিলে। তাততো কোনো ধৰণৰ ধৰি লওক কোনো যিটো কাম কৰিম বুলি কৰিছিলে তাৰ উপৰিতো বেলেগ কৰা নাই। তো এইখিনি ক্ষেত্ৰত আৰু বাকী বিশেষ কথা ক'ব লগা নাই। বাকী যিসকলে তো যেনেদৰে আগৰ প্ৰথম পৰ্যায়ত পাইছিলে তো তেওঁলোককো সেইখিনি বাছনি কৰি লোৱা হ'ব। সেইখিনিও তেনেদৰে লিষ্ট প্ৰকাশ পাব, কেনেকুৱা ধৰণৰ কি হয় নহয় সেইখিনিও তেওঁলোকৰ বাবে ইনফৰ্মেশ্যন যাব। তো এইখিনি ক্ষেত্ৰত আগন্তুক এইকেইদিনৰ ভিতৰতে নতুন খবৰ আহিব, নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম যে কি হ'ব নহ'ব এইখিনিৰ ভিতৰত। তো কথাটো হ'ল কি, সকলোৱে পাব। আৰু যিসকলে আপোনালোকৰ এতিয়া নতুনকৈ যিসকলক দিব কেনেকৈ গম পাম বা কি কৰিম বা এইখিনি আপোনালোকে চিন্তা কৰিছে, আপোনালোকৰ নিজৰ মোবাইল ইমেইল ID ফোন কৰিব আপোনালোকে, বা লিষ্ট প্ৰকাশ পাব। এতিয়া এইখিনি জিলা ভিত্তিত যেতিয়া নেকি এইখিনি ঘোষণা কৰিব তেতিয়া আপোনালোকে সেইখিনি নিজে গম পাই যাব। তো আগন্তুক এইকেইদিনৰ ভিতৰত খবৰ আহিলে নিশ্চয় জনাম আপোনালোকে। এইখিনি আপোনালোকক জনালোঁ, আপডেট আহিলে আপোনালোকক সেইখিনি জনাই থাকিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।